আর এই সান্দুবের আমার এই পিহিল লরা এই ডক্টর এখেতে নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আজি স্বাগতম জনাইছোঁ মোৰ পিছত আছে এইটো মম্মি আৰু এইটো আমাৰ এইটো ভাগিন পোৱালি এইটো দেই এইটো মম্মিৰ পোৱালি নহয় কিন্তু এইটো আচলতে আমি আজি আটাৰ হেৰি আছে শ্ৰাদ্ধ আছে আমাৰ ককাৰ শ্ৰাদ্ধ দেখাবলৈ গৈ আছোঁ মই প্ৰত্যেকটো দৃশ্য দেখাবলৈ যাম এইটো কাবেৰী আহি পেলাই কৃষ্ণ আহি পাইছে আগতে তাৰপিছত বিতুল দীপাংকৰ এইটো এয়া কাকু চবে চিনিয়ে পায় কাকুক এটা উনিমাহী এইটো হ'ল টুকু সৰু মামী এইটো হ'ল ডাঙৰ মামী আৰু এইফালে শয়ন মাহী আছে জয়ন মাহী আছে এইটো দূৰত তাৰপিছত এইবিলাক গাঁৱৰ পৰা অহা আমাৰ এইটো চাইডে হেৰি মানে এইটো চাইডে পুথি পঢ়ি আছে তাৰ কাৰণে আমাৰ মহাই এইবোৰ যোগাৰ কৰি দিয়া আছিলে আমাৰ এজন মৰমৰ আটা যাৰ কাৰণে আজি শ্ৰাদ্ধ একচুৱেলি মই এই ভিডিঅ'টোত আগৰ দিনাই গৈছিলোঁ আমাৰ মাৰ লগত আৰু সেইখিনি সময়ত মই দেখুৱাইছোঁ পিণ্ড দিয়াৰ কাৰণে অৰ্থাৎ আমাৰ আটাৰ কাৰণে আগবঢ়াই দিয়াৰ কাৰণে এইবিলাক চলি আছিল আৰু পিছৰ দিনা যাতে গোটেই ৰাইজে দিয়ে গোটেই ৰাইজে মানে পিঠা পনা এইবিলাক আগবঢ়াই দিয়ে সেইখিনি সময়ত পিঠা পনা আগবঢ়াই দিবৰ কাৰণে গাঁৱৰ যিবিলাক মহিলাসকল আছিল বহুত আইতা আছে মোৰ ইয়াতে বহুতকেইজনী আইতা আছে মাহী আছে তেওঁলোকে এইবোৰ যোগাৰ পাতি কৰি আছিল কলৰ পাতত সেইবোৰ অকণমান দেখুৱাইছোঁ এতিয়া ভাত চাত বনোৱা হৈ গ'ল পূৰা ভাত চাত বনাই দি আগবঢ়াই দিছে প্ৰথম মামাই এইবোৰ কাম কৰিব লাগে কাৰণ মামাৰ হাতেৰে চববিলাক হ'ব লাগে যদিওবা হেল্প কৰি আছে বেলেগে হেল্প কৰি আছে এতিয়া মামাই প্ৰথমতে আগবঢ়াই দিছে এইবোৰ পূজাৰ কাৰণে আগবঢ়াই দি আছে মামাই দিয়া হোৱাৰ পিছতে আমাৰ মায়ো দিছিল কাৰণ মায়ৰ আজি অহাৰ উদ্দেশ্য আছিল ইয়াতে আমি মায়ৰ লগত সেইকাৰণে আগদিনাই আহিলোঁ আৰু মায়েও আগবঢ়াই দিলে আৰু বাকী তাৰপিছতে বাকী ৰাইজৰ মানুহ যোনে তোনে ময়ো দিছিলোঁ চবেই নিজৰ বংশৰ চবেই আগবঢ়াই দিয়ে এনেদৰে সেইদিনা যোৱাৰ পিছত মই ৰাতিপুৱাই উঠিছিলোঁ আৰু ৰাতিপুৱাই উঠি দেখিছিলোঁ চবেই মানে একদম দৌৰাদৌৰিকৈ আহিছিলোঁ চবেই যোনে যোনে পিণ্ড দিব মহাহঁত এজন মহাহঁতে চবেই চুলিখুৰত লাগি গৈছিল মুণ্ডন চলি আছিল মুণ্ডন প্ৰক্ৰিয়া মুণ্ডন কৰা এইটো ভিডিঅ' দেখুৱাইছোঁ অকণমান তাৰপিছতে দেখা পালোঁ এইফালে আটা সৰু আটা আৰু সৰু আইতা তেওঁলোকে আহি পাইছিল জুমিল মাহীহঁতেও আহি পাইছিল জুমিল মাহী আৰু আনটো ছাইডত আকৌ এবাৰ আগবঢ়াই দিব লাগিব কাৰণ অকণমান পিছতে আমি শ্মশানত লৈ যায় এইবোৰ যিবিলাক শ্মশানত যে পূজা কৰি আহে তাৰ কাৰণে গতিকে পূৰা যোগাৰ পাতি কৰি আছিল আগৰ দিনাৰ দৰে পূৰা ভাত চাত বনাই আছিল এইবিলাক মাংস ভাত আঞ্জা চব এনেকৈ বনাই থাকে তাৰপিছতে আমি অকণমান ওচৰতে গাহৰি কাটি আছিল তালৈকে গ'লোঁ গাহৰি কাটি আছিল সেইখিনি গাহৰি কেনেদৰে কাটি আছিল কেনেদৰে অকণমান দেখুৱাই দিছোঁ গাহৰি কাটি থকা দৃশ্য গাহৰিৰ কাৰণে গাহৰি কাটাৰ আগতে প্ৰথমতে পানী গৰম কৰি লোৱা হয় এনেদৰে পানী গৰম কৰি সেইখিনি পানীৰে মানে গাহৰি প্লেট ঢাকি দিয়া হয় ঢালি দিলে মানে নোমবিলাক কোমল হৈ যায় কোমল নোমবিলাক এনেদৰে গুচাব লাগে পূৰা গুচাই দিয়াৰ পিছতে চাফা হয় নহ'লে এইবোৰ থাকিলেতো খাব নোৱাৰি পূৰা একদম বেয়া কথা হৈ যাব এইটো খাবই নোৱাৰি তাৰপিছতে ধুনীয়া হৈ উঠে গাহৰিটো এইখিনি অকণমান দেখুৱালোঁ গাহৰি চাফা কৰি আছে তাৰপিছতে এইবোৰ কাটিব মানে এইবোৰ কাটিব তাৰপিছত কাটি মেলি ওজন কৰিব কিমান হয় ওজন কৰি উঠি এই ওজন কৰি আছে কিমান ওজন হৈছে বেলেগ এটা গাহৰি ওজন কৰি উঠি কিমান তাৰপিছতহে কাটা আৰম্ভ কৰে গাহৰি কাটা এইখিনি দেখিলোঁ তাৰপিছতে মই দেখুৱাইছোঁ এইখিনি সময়তে মোৰ মাটি আছিল
লাষ্ট বিদায় মানে পৰ্ব চলি থাকে যিটো আত্মাটোৰ কাৰণে আমাৰ ইয়াৰ পৰা বিদায় দিবলৈ ওলাইছোঁ গতিকে আজিৰ পৰা তেখেতে যাতে এই ঘৰখনৰ পৰা নিজৰ স্থানলৈ যায় আৰু প্ৰভু ঈশ্বৰক চিন্তি হৰিবল 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 আৰু এবাৰ প্ৰভু ঈশ্বৰক চিন্তি হৰিবল 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 চবে এটা এটা লবি দে বাবা আমি শ্মশান গৈ আছিলোঁ যাওঁতে ৰাস্তাত তাৰাবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়খন পাৰ কৰিব লাগে য'ত মামা আৰু মামীয়ে সৰু মামীয়ে কাম কৰে আৰু তাৰপিছত দূৰ হৈ অকণমান নায়েৰা বুলি এটা তেল ডিপো ক্ৰছ কৰিব লাগে তাৰপিছতে বজাৰ পাৰ কৰিব লাগে বজাৰখন ক্ৰছ কৰিব লাগে তাৰাবাৰী বজাৰ সাপ্তাহিক বজাৰ সেইখন ক্ৰছ কৰিব লাগে সৰু এটা আহি আছে খালী ভৰিৰে পৰা কাষেৰে বৈ গৈছে চিংৰা নদীতে এটাৰ মূঢ়াটো ইয়াতে ফুটাই কৰি পেলাই দিলে এইটো তাৰপিছতে কোনখিনি জেগাত মানে পূজা কৰিব সেইটো চিলেক্ট কৰিলে তাতে পূজাৰ কাৰণে মানে যা যোগাৰ আৰম্ভ হৈ গ'ল ঠাইখিনি অতি ধুনীয়া এই জুম কৰি দেখুৱাইছোঁ এটা মন্দিৰ দেখা পায় শিৱ মন্দিৰ পাহাৰৰ ওপৰত থকা বান্ধি দিব লাগিব যা নামত যাবি আৰু 2 লাখ টাকা দি আৰু এবাৰ হৰিবল হৰিবল ও ৰাম শ্ৰীৰাম বীৰভক্ষং নমঃ নমো পিনাকহস্তায় বদ্ৰহস্তয় নমঃ শ্মশানৰ পৰা আহি খানা খোৱা ঠাইখিনি অকণমান দেখুৱাইছোঁ য'ত খানা খোৱা হ'ব আজি ভোজ-ভাত খোৱা হ'ব পানী লাও নেকি এইখিনি ৰঙালাও আৰু এইখিনি হওক গাহৰি মাংস বনাই আছে গাহৰি মাংসত আকৌ দিছে ৰঙা মাংসখিনি আকৌ মানে নতুনকৈ মানে দিছে আৰু মাছো আছে লগতে এইবোৰ মাছো আছে এইটো লিবু মানে এইটো ৰসটো আটি আছে তাতে মাংস দিব লাগিব মাংসত গোল্লা দৈ চিৰা ষ্টাৰ্ট হৈ আছিল দৈ চিৰা গোল্লা ভুঞ্জিয়া বুনিয়া ভুঞ্জিয়া এইখিনিতে নাম পুথি পঢ়াই শেষ হোৱাৰ পিছত যিটো পকাৰ কাৰণে যিটো আটাৰ আমাৰ যিটো ফটো আছিল তাতে চবে এবাৰ সেৱা জনাইছিল সেই ফটোখনৰ ওপৰত ফুল কোনোবাই ধূপ এনেকৈ জ্বলাই দি মানে চবে বংশৰ চবে বা আমাৰ ফেমিলিত যিমান মানুহ আছিল যিমান উপস্থিত আছিল চবে এবাৰ সেৱা জনাইছিল সেই ফটোখনতে আৰু এই অনুষ্ঠানত যিগৰাকী মানুহৰ বিষয়ে আমি আলোচনা কৰাৰ কাৰণে আজি এই অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা হৈছিল য'ত আমাৰ আটাৰ বিষয়ে চবে বক্তৃতা ৰাখিব সুবিধা লাভ কৰিছিল তাতে এয়া নমস্কাৰ সবৰ দেউতা সদায় সত্যৰ আশ্ৰয়ত আছে নিচাযুক্ত বস্তুৰ প্ৰতি তেখেতৰ বিৰাট ভাৱ আছিল আৰু তাৰমানে গোটেই পৰিয়াল বৰ্গক চোৱা চিতা কৰা এই পৰিয়াল বুলিয়ে নহয় গোটেইখিনি আমাৰ যিখিনি
মানে ব্যৱস্থা কৰা আছে খোৱা লোৱা, গতিকে কোনেও যাতে নোখোৱাকৈ নাযায়। ঠিক আছে না বনোৱা একদম দেখুৱাটো মজা লাগছে। সোৱাদ হৈছে বুলি কৈছে মানে মানে সোৱাদ হৈছে কৈছে। এতিয়া আছেতো এতিয়া আছে মায়াইরি খুশি এটা গ্ৰুপ ফটো, মোৰ জেঠীমা, মোৰ মা, তাৰপিছতে জুমিল মাহী, তাৰপিছতে উনি মাহী, তাৰপিছতে এইটো হ'ল জয়ন মাহী, শয়ন মাহী, ডাঙৰ মামী, সৰু মামীহে নাই এইখন ফটোত। এটা ইম'চনেল পৰিৱেশ। জেঠীমাই যাব এতিয়া প্ৰথম গাহৰি ডিপাৰ্টমেণ্টৰ হেড ডিপাৰ্টমেণ্টটো মই চলাই আছোঁ তেতিয়াৰ পৰা। হয় নেকি? কোনটো টেষ্টি লাগছে? যাওঁ বাই 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 বাই।